এভৰিৱান আজি বনাইছিলোঁ মই ৰঙালাও পাতৰ পকৰি ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া দেখিছে প্ৰথমতে ৰঙালাওৰ পাত দুখন মই ধুই পেলাই শুকুৱাই লৈছোঁ। তাৰপিছতে এটা বাটিত লৈ লৈছোঁ বেচন আপোনালোকে ৰঙালাওৰ পাত যিমান লয় সেইটো হিচাপত ল'ব। তাৰপিছতে ইয়াতে এড কৰিছোঁ মই অলপমান কৰ্ণফ্লাৱাৰ। আপোনালোকে কৰ্ণফ্লাৱাৰৰ জেগাত চাউলৰ আটা মানে পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে মই দিছোঁ অলপমান ৰেড চিলি আৰু হালধি পাউডাৰ আৰু নিমখখিনি মই একেবাৰে শেষত এড কৰিছোঁ। হয়তো ভিডিঅ'ত ক্লিপটো ল'বলৈ পাহৰি গ'লোঁ। সোৱাদ অনুসৰি নিমখখিনি দিব একেবাৰে শেষত। আৰু অলপকৈ মই পানী দি পেলাই এতিয়া বেটাৰটো বনাই ল'ম। আৰু বেটাৰটো বনোৱাৰ পিছতে মই এখন কেৰাহীত ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম। আপোনালোকে ডিপ ফ্ৰাইও কৰিব পাৰে, মই কিন্তু আজি চেলো ফ্ৰাইহে কৰিম। আৰু এটা কথা, মই ৰঙালাওৰ পাতকেইখন গোটা গোটাকৈ লোৱা নাই। প্ৰথমতে মাজত এইখিনি দুভাগ কৰি পেলাই ফালি লৈছোঁ। তেতিয়া মানে একেবাৰে ডাঙৰকৈ ল'লে পাতখন বেছি ডাঙৰ হ'ব পকৰিটো, সেইকাৰণে মই অলপমান সৰু সৰু কৰি পেলাই এয়া দেখুওৱা ভিডিঅ'টোত দেখুৱাৰ দৰে মই ধুনীয়াকৈ সৰু সৰু ভাজ দি পেলাই লৈছোঁ। পকৰি মানে ভাজ দি পকৰি টাইপ বনাই লৈছোঁ। তাৰপিছতে এইকেইখন এতিয়া মই বেচনৰ যিটো বেটাৰ বনাই থৈছোঁ তাত মই ধুনীয়াকৈ লেটিয়াই ল'ম। আৰু লেটিয়াই পেলাই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আৰু কেৰাহীত অলপমান তেল দি পেলাই চেলো ফ্ৰাই কৰিম। আপোনালোকে ডিপ ফ্ৰাই কৰিব পাৰে, মই আজি চেলো ফ্ৰাইয়ে কৰিলোঁ। আৰু চেলো ফ্ৰাই কৰোঁতেও কিন্তু খাই বহুত ভাল লাগিছে, যিহেতু কৰ্ণফ্লাৱাৰ দিছোঁ আৰু কৰ্ণফ্লাৱাৰ বেছি ক্ৰিস্পি কৰিছে, সেইকাৰণে ভাল লাগিছে। আপোনালোকে যদি কৰ্ণফ্লাৱাৰ নাথাকে এইটো পিঠাগুড়ি দিব পাৰিব, তেতিয়া আৰু ভাল লাগিব। মানে কৰ্ণফ্লাৱাৰৰ জেগাত পিঠাগুড়িটো ইউজ কৰিবই। আৰু এতিয়া ধুনীয়াকৈ লুটিয়াই মই ভালদৰে মিডিয়াম টু ল' হিটত মই ফ্ৰাই কৰি লৈছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ পেজখন ফ'ল' কৰি থৈ যাব আৰু লাইক এটা আৰু কমেণ্ট এটা কৰি জনাব।